প্ৰতিগৰাকী দৰ্শকক আজি ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত উপস্থিত আছোঁ। কেনেধৰণৰ এক পৰিৱেশ বিৰাজ কৰিছে এই মুহূৰ্তত মোক সতীৰ্থ সন্তুষ্টে দেখুৱাব। যদিও ভোগালী, কিন্তু ভোগালীত তেওঁলোকে ৰঙালীও ক'ৰবাত কোনোবাখিনিত উদযাপন কৰিছে। এনেধৰণে ঢোল পেঁপা গগনা সহ তেওঁলোকে খুব সুন্দৰ এক পৰিৱেশ এই মুহূৰ্তত ইয়াত বিৰাজ কৰিছে। ইতিমধ্যেই আজিৰ দিনটোত হোমৰ জুইক সাক্ষী কৰি হয়তো হোমৰ জুইক তেওঁলোকে নিজৰ যি বিপদ অমংগল সেই দূৰ কৰিবৰ বাবে তেওঁলোকে সেৱা কৰে। তামোল পাণ দি তেওঁলোকে হোমৰ জুইত আচলতে সেৱা কৰে। প্ৰতিগৰাকী অসমীয়াৰ আচলতে বিহু বুলি কোৱাৰ লগে লগে এক আৱেগ, অসমীয়া বুলি কোৱাৰ লগে লগে আৰু বিহু বুলি কোৱাৰ লগে লগে এটা আৱেগ। সেয়া হয়তো ৰঙালীও হ'ব পাৰে, ভোগালীও হ'ব পাৰে, মুঠতে বিহু অসমীয়াৰ আৱেগ। বিশ্বৰ যিকোনো প্ৰান্তত যদি কোনো অসমীয়া থাকে, ঘৰলৈ উভতি অহাৰ এক অজুহাত হৈছে বিহু। আৰু এই মুহূৰ্তত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ কিছু পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া আছে, আমি প্ৰথমে তেওঁৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। আপোনাৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। খুব সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে ইয়াত, গতিকে অলপ আজিৰ দিনটোক লৈ নিশ্চিতভাৱে আজি সকলো অসমীয়াই আমাৰ ভোগালী বিহুৰ মেজি জ্বলোৱা হয় আৰু আমাৰ মাজৰ পৰা যাতে অগ্নিদেৱতাই মনত কিবা যদি বেয়া ভাৱ আছে সকলোৰে পৰা দূৰ কৰক, সেয়াই আমি কামনা কৰোঁ। আৰু অগ্নিদেৱতা যেনেকৈ শক্তিশালী, নতুন এতিয়া নতুনকৈ খেতিৰ সময় হ'ব, এইখিনি সময়ত যাতে আমাৰ সকলোকে মনত সাহস দিয়ে, সমাজখন ধৰি ৰাখিব পৰাকৈ সাহস দিয়ে, সেইখিনিকে কামনা কৰোঁ। আজি আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা মানৱেন্দ্ৰ শৰ্মা চৌহদত বিহু উদযাপন কৰা হৈছে আৰু আমি সকলোৱে ইয়াত এতিয়া আপোনালোকে জলপানো হয় হয় নিশ্চিতভাৱে যিটো আমাৰ অসমীয়াৰ পৰম্পৰা আমাৰ গোটেই অসমতে পালন হয়, অসমৰ বাহিৰতো হয়। আৰু আমাৰ যিটো জাতি জীয়াই থকাৰ লক্ষণ, সংস্কৃতি ৰক্ষা কৰাৰ লক্ষণ, এইবিলাক অনুষ্ঠানে, এই গতিকে আজি আমি ইয়াতে এনেধৰণে পালন কৰিম। ধন্যবাদ জনাইছোঁ। ইতিমধ্যে মই কৈছোঁ যে অসমীয়া বুলি কোৱাৰ লগে লগে আৰু বিহু বুলি কোৱাৰ লগে লগে হয়তো প্ৰতিগৰাকী অসমীয়াৰ মনত এটা অজুহাত বা এই মুহূৰ্তত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এনেধৰণেই যদিও ভোগালীত তেওঁলোকে ৰঙালীৰ নিচিনা এক পৰিৱেশ কৰিছে, খুব সুন্দৰকৈ তেওঁলোকে বিহু নৃত্য পৰিৱেশন কৰিছে, ঢোল বজাই পেঁপা বজাই, যেন প্ৰতিগৰাকী অসমীয়াই এই মুহূৰ্তত এনেধৰণে বিহু উদযাপন কৰিছে, সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেৱল এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতেই নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তত মুঠতে অসমীয়া বুলি কোৱাৰ লগে লগে হয়তো প্ৰতিগৰাকী লোকেই নিজৰ ঘৰত নিজৰ পৰিয়ালৰ লগত বা নিজৰ চুবুৰীয়াৰ লগতে বিহু উদযাপন কৰি ভাল পায়। কিন্তু যিসকল লোক এই মুহূৰ্তত গুৱাহাটীৰ মাজমজিয়াত আছে, কৰ্মসূত্ৰেই হওক বা তেওঁলোকৰ নিজৰ ব্যক্তিগত কাৰণতেই হওক, তেওঁলোক যিহেতু আছে, গতিকে এই মুহূৰ্তৰ কিছু পৰিৱেশ আমি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ কিছু পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে ঈশা নিউজৰ তৰফৰ পৰা প্ৰতিগৰাকী দৰ্শকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ময়ো সমগ্ৰ অসমবাসীক মোৰ ফালৰ পৰা ভোগালী বিহুৰ ওলগ যাচিলোঁ। আমি সকলো ইয়াতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আমি আজি মেজিৰ আয়োজন কৰিছোঁ আৰু ভোগালী বিহুৰ পিঠা পনা জলপান। কেনেকুৱা আয়োজন চলিছে অকল ইয়াতেই নে আৰু ক'ত কেনেকুৱা উৰুকা কেনেকুৱা গ'ল? উৰুকা বহুত ভালেই গ'ল। ঘৰত কালি সকলোৱে মিলিজুলি এসাঁজ খালোঁ আৰু যিহেতু আমি বহু দিনৰ পৰা এইটো প্ৰস্তুতি চলাই আছিলোঁ আমাৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত মেজিৰ কাৰণে, আজি ফাইনেলি আমি সকলোৱে জলপান খাব। হয়, সকলো আপোনালোকেও খাব। সকলোৰ কাৰণে জলপান, পিঠা, ক্ৰীম, দৈ সকলো যোগাৰ কৰা হৈছে। পুনৰবাৰ আপোনাক শুভেচ্ছা জ্ঞাপন। ধন্যবাদ। নহ'লে প্ৰথমতেই পাছ কৰি দিব লাগিব, দুখৰ কথা হ'ব।
বাইদেউ আগেদি নাযাব ন বাইদেউ আপুনি আমাক লগত কলটো ক'ত আছে মই চকু দি চোৱাই নাছিলো হাতীগাঁও ফালে আছে বশিষ্ঠ ফালে না জনতা ভৱন হাতীগাঁও চিধা গ'লে হ'ব বশিষ্ঠ জনতা ভৱন যাবলৈ প্ৰতিগৰাকী দৰ্শকক আজি ভোগালী